Welcome to Test Knowledge. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত আনিছো 2023 চনত কম্পিউটাৰ সায়েন্স কোৱেশ্চন পেপাৰ। এইখিনি ইয়াৰ কোৱেশ্চন পেপাৰখিনি ডিসকাস কৰিম। আগতে ডিসকাস কৰি 2024 চনৰ এইখিনি চাবা। তাৰ পিছত নেক্সট ভিডিঅ' যিখন আহিব তোমালোকৰ 2021 চনৰ কোৱেশ্চন পেপাৰ ডিসকাস কৰিম কম্পিউটাৰ সায়েন্সৰ। তোমালোকৰ কম্পিউটাৰ সায়েন্সৰ 3 বছৰ 4 বছৰ 5 বছৰ কোৱেশ্চন পেপাৰ যিমানখিনি আছে গোটেইখিনি ডিসকাস কৰিম এদিনৰ ভিতৰত। এদিন দুদিনৰ ভিতৰত তোমালোকে পাই যাবা। নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰিবা, লাইক এণ্ড শেয়াৰ কৰিবা। সাবস্ক্ৰাইব কৰিলে নেক্সট ভিডিঅ'ত লগ পাম আৰু যদি সাবস্ক্ৰাইব নকৰিলে নেক্সট ভিডিঅ'ত তোমালোকে নাপাব পাৰো কম্পিউটাৰ সায়েন্সৰ 2023 চনৰ এটা চোৱা। 1 নম্বৰ কোৱেশ্চন দিয়া আছে, চয়েস দা কারেক্ট আনসার। তলত দেবন শুদ্ধ আনসারখন ওলাব লাগে। এনি মানে চাৰিটা দিছেতে। The command is used to determine the computer network information such as IP address and address of the default gateway. ইয়াৰ শুদ্ধ আনসাৰ হ'ব IP configuration. IP configuration মানে গল ইন্টারনেট প্রটোকল কনফিগারেশন। শুদ্ধ আনসার হ'ব 3 নম্বৰ IP config. B number, which of the following operation are used to with TD take? TD take তোমালোকে জানাই। ইয়াৰ শুদ্ধ আনসাৰ হ'ব তোমালোকৰ all above. ইয়াতে লাইন টেক্সট যিমান কি আছে পেডিং। শুদ্ধ আনসাৰ হ'ব 4। Question number C, the command is used to modify the table structure. এটা command table structure modify কৰাৰ কাৰণে শুদ্ধ আনসাৰ হ'ব alter. Question number D, which of the following is a address operation? Address operation ইয়াৰ শুদ্ধ আনসাৰ হ'ব, ইয়াৰ শুদ্ধ আনসাৰ হ'ব লাগে B. তোমালোকে কমেন্ট কৰিবা যদি কিবা কনফিউজন আছে। fill in the blank. 2 নম্বৰ আছে fill in the blank. In a computer network can be shared among the connected computer. ইয়াৰ খালি ঠাইত হ'ব, ইয়াৰ শুদ্ধ আনসাৰ হ'ব লাগিব information or resources. ইয়াতে information or resource can be shared among the network connectivity. Are used to write the notes about the HTML document. HTML documents আমি কি হ'ব, ইয়াৰ শুদ্ধ আনসাৰ হ'ব comment. ইয়াৰ শুদ্ধ আনসাৰ হ'ব comment. কমেন্টত আমি লিখিব পাৰো নোটস। is a special variable to store the another variable. এইখন হ'ব তোমালোকৰ অলপ আগতে কৈছে, এখন হ'ব তোমালোকৰ পয়েন্টার। এটা সি পয়েন্টার হ'ব। পয়েন্টারে কি কৰিব, এটা এড্ৰেছ আৰু এটা এড্ৰেছৰ ভ্যালুটো আমি ষ্টৰ কৰি ৰাখিব পাৰো। D নম্বৰ, is used to fetch the data from the database. Databaseৰ পৰা যেটা আমি কি হয় এটো কাম কি DQL সম্পূৰ্ণ নাম কি হল, ডেটা কোয়েরি ল্যাঙ্গুয়েজ। ডেটা কোয়েরি ল্যাঙ্গুয়েজ ইয়াৰ শুদ্ধ আনসাৰ হ'ব ডেটা কোয়েরি ল্যাঙ্গুয়েজ। True and false. State the following statement are true and false. 3 নম্বৰ এ আছে, to delete column the existing table we use the delete command. এখন delete নহয় drop command ইউজ কৰা হয়। এইখন শুদ্ধ আনসাৰ কি হ'ব, এটা হ'ব false. 1 নম্বৰ এ টু false. B নম্বৰ, the state the inside the while loop executed at least one event if the condition false. condition এখনো false হ'ব। এটো লুপস নহয়, এটো যদি ক্লাস বুলি কয় ক্লাসৰ কাৰণে ট্ৰু হ'ব। যেহেতু এটা কি বুলি কৈছে, এটা লুপস বুলি কৈছে সেইকাৰণে আমাৰ কি হ'ব ফুল। An object are used to define the blueprint or
prototype from which class is create, এটা আমাৰ কি হ'ব false হ'ব। এটা যেহেতু আমাৰ কি কৈছে এটা কৈছে এইখিনি যদি কৈছে আমাৰ ক্লাছৰ অবজেক্টৰ কথা কৈছে অবজেক্টৰ কাৰণে ভুল, যদি এটা ক্লাছ থাকিলে হয় শুদ্ধ হলে হয়। A router is a network device that created wireless network, দুই নম্বৰটা আমাৰ কি হ'ব false হ'ব, দুই নম্বৰটা আমাৰ false। 4 নম্বৰ answer the following question one word, এটা শব্দত প্ৰকাশ কৰা, মানে এটা শব্দত answer দিব লাগে, উত্তৰ দিব লাগে। এটা এ নম্বৰটো হ'ব host name, B number it is set of established rules that determine the how to two computer communicated faster data between them, ইয়াৰ শুদ্ধ answer হ'ব protocol, protocolৰ সহায়ত আমি কৰিব পাৰো, শুদ্ধ answer হ'ব protocol। C number it is symbol design language interact to simplify the process to making the web presentation is called, ডিজাইন to করলে CSS, ইয়াৰ সম্পূৰ্ণ নাম হৈ গ'ল cascading style sheet, ইয়াৰ সম্পূৰ্ণ নাম হয় cascading style sheet। HTML hypertext protocol language, hypertext markup language HTML টো ডিজাইন কৰে স্ট্ৰাকচাৰটো বনাই CSS ৰ সহায়ত আমি ডিজাইন কৰিব পাৰো। D নম্বৰ it is used to when the item in the list are not required to be specific order, যেতিয়া কেতিয়াবা অৰ্ডাৰত নাথাকে এইটো কি হয় আনঅৰ্ডাৰ লিষ্ট বুলি কোৱা হয়। আনঅৰ্ডাৰ লিষ্ট লিষ্ট দুটা থাকে, অৰ্ডাৰ লিষ্ট আৰু আনঅৰ্ডাৰ লিষ্ট, এটা আনঅৰ্ডাৰ লিষ্ট এটা লিখি দিছো। F number these are some rules that help to ensure the validate data while entering data into the table, ইয়াৰ খালি ঠাইত হ'ব constant হ'ব শুদ্ধ answer। F number it is a text used to create the text or radio button to click on box web page, it is called, এটা টেগ বুলি ক'ব ইনপুট টেগ, এটা আমাৰ এনেকৈ টেগ থাকিব, টেগত থাকিব ইনপুট টেগ, টেগ বুলি লিখি দিলে কথা নাই, ইনপুট টেগ। G number these commands are used to gain and take back the authority from any database user, what is language is called, ইয়াতে হ'ব DCL ডাটা কম্প্ৰেছ লেংগুৱেজ। DCL তোমালোকে বোলে সম্পূৰ্ণ নামটো জানি ল'বা, DCL মানে কি হয় এই ওপৰত এটা লিখি দিছিল তোমালোকৰ DCL, CSS মানে কি হয়, HTML কি হয়। H number it is defined as wrapping up to the up of the data and information under the single unit, what is it is called, ইয়াৰ শুদ্ধ answer হ'ব data encapsulation, data encapsulation। আৰু বাকিখিনি আছে, বাকিখিনি 2 মাৰ্কৰ হয়, তোমালোকে এইখিনি নিজে কৰিবা। হোৱাট IP এড্ৰেছ মানে কি হয়, হোৱাট ডু মিন বাই IP এড্ৰেছ কি হয়, শৰ্ট নোট IP এড্ৰেছ এইটো মানে 2024 আহিছিল IP এড্ৰেছ মানে কি হয়। হোৱাট ইজ মেকাৰ এইটো আহিছে 24 চনত আহিছিল, ইয়াৰ পৰা HTML ফৰমেটিং ইউজাৰ ডিফাইন। তাৰপিছত D নম্বৰ HTML টেবুলৰ ওপৰত আহিছিল ইম্পৰ্টেণ্ট মানে কি হয় এক্সপ্লেইন, it is not possible to edit null and not value constant the parallel, এইটো তোমালোকে নিজে কৰিবা, এইখিনি তোমালোকৰ কাৰণে দিছো
তোমালোকে নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকে গ্ৰুপত শ্বেয়াৰ কৰি দিবা, স্কুল গ্ৰুপলৈ শ্বেয়াৰ কৰি দিবা আৰু কমেণ্ট কৰিবা তোমালোকে কিমান পাৰিলা আৰু সাবস্ক্ৰাইব কৰি ৰাখিবা। নেক্সট ভিডিঅ'ত লগ পাম। নেক্সট ভিডিঅ'ত আৰু আহিব কুৱেশ্যন পেপাৰ এইখিনি লুপৰ ওপৰত আহিছিল। এইটো তোমালোকৰ আহিছিল লোকেল ডাইনামিক ভেৰিয়েবল। এইখিনি চোৱা তোমালোকে এটা আহিছিল ডাইনামিক ভেৰিয়েবল, ইয়াতে হয় ডাইনামিক ভেৰিয়েবল। 2024 আহিছিল গ্লোবেল ভেৰিয়েবল। ডাইনামিক মেমৰি এলোকেশন, হোৱাট ইজ গ্ৰুপ ফাংচন, এক্সপ্লেইন গ্ৰুপ মানে কি হয়। এটা সি প্ৰগ্ৰাম, লাৰ্জেষ্ট নাম্বাৰ এমং দ্য চিজ। এটা তোমালোকে চাই লিবা কুৱেশ্যন পেপাৰখিনি মই দি দিছোঁ। এইখিনি হৈ গ'ল তোমালোকৰ ইয়াতে দিছে। এইটো 3 মাৰ্কৰ আছে, 4 মাৰ্কৰ আছে 3টা। যিকোনো 3টা লিখিব। ৰাইট এনি ৰাইট দ্য কুৱেৰি ফ্ৰম দ্য ফলোয়িং, মানে কুৱেৰিখিনি লিখিব দিছে ইয়াতে। ওপৰত টেবুল যিখিনি দেখিলে টেবুলৰ পৰা। এইখিনি আছিল তোমালোকৰ 2023 চনৰ কুৱেশ্যন পেপাৰ কম্পিউটাৰ চায়েন্স। ইয়াৰ পিছত আহিব তোমালোকৰ ছ'চিয়েল চায়েন্সৰ গোটেইখিনি কুৱেশ্যন পেপাৰ পাই যাবা। এটাৰ পিছত আৰু এটা ভিডিঅ' আহি থাকিব। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ। সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।